নমস্কাৰ। নমস্কাৰ। তুমি এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 49% নম্বৰ লাভ কৰি সফলতা অৰ্জন কৰিছা। এই বিষয়ক লৈ তুমি আমাক কি ক'ব বিচাৰিবা? মই এই বিষয়ক লৈ ক'ব বিচাৰিম যে মই আৰু পঢ়িব বিচাৰোঁ, মই আৰু ভাল ৰিজাল্ট কৰিব বিচাৰোঁ। তুমি অধ্যয়ন কৰোঁতে তোমাৰ কষ্ট হৈছিল নেকি? কষ্টটো হৈছে। দেউতাই সদায় মোক স্কুল লৈ যাব পৰা নাই। দেউতা কোনোমতে হাজিৰা কৰি চলাইছে ঘৰখন। স্কুল যাব পৰা নাই। মই যিমানকণ পঢ়িব পাৰিছোঁ, এটা টিউশ্যনো ল'ব পৰা নাই। যিমানকণ পঢ়িব পাৰিছোঁ মই সিমানকণে পঢ়ি মই এইকণ ৰিজাল্ট কৰিছোঁ। তুমি কোনখন বিদ্যালয়ৰ পৰা অধ্যয়ন কৰিছিলা আৰু অধ্যয়নত যি শিক্ষক শিক্ষয়িত্ৰী আছে তোমাক সহায় সহযোগিতা তেওঁলোকে আগবঢ়াইছিল? আগবঢ়াইছিল। আৰু মোৰ স্কুলখনৰ নাম হ'ল দীঘলদৰী কাকতি গাঁও ডিগ্ৰী হাইস্কুল। তেওঁলোকৰ পৰা তুমি সম্পূৰ্ণ সহায় সহযোগ পাইছা? পাইছোঁ। তুমি 49% নম্বৰ লাভ কৰিছা আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ তোমাৰ কাষলৈ তোমালোকৰ অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল তোমাৰ কাষ চাপিছে আৰু তেওঁলোকক কি ক'ব বিচাৰিবা? তেওঁলোকক মই ক'ব বিচাৰিম যে মোৰ পঢ়াৰ প্ৰতি আৰু মন আছে আৰু আগ্ৰহ আছে। মই আৰু পঢ়িব বিচাৰোঁ। তেওঁলোকে যাতে মোক কিবা এটা কৰি সহায় কৰে। আপোনাৰ সন্তানৰ এই সাফল্যৰ আঁৰত আপুনি কি ক'ব বিচাৰিব? মই এইটোকে ক'ব বিচাৰিম যে মোৰো পঢ়ুৱাবলৈ মন আছে, কিন্তু আৰ্থিক অৱস্থা মোৰ বেয়া। মই যেনে তেনে চলি বাচি খাই আছোঁ। পাৰে যদি কিবা এটা সহায় কৰক। বৰষুণ হ'লে লৈ যাব নোৱাৰোঁ ল'ৰাটো। তাৰপিছত নিজৰ ঘৰখনৰ কাম বন নকৰিলে মই খাব নাপাওঁ, ঘৰখন চলাব নোৱাৰোঁ। তাৰ ভিতৰতো এনেকৈ অলপ অলপ কৰি পঢ়াইছোঁ ল'ৰাটো। এদিন নিলে 3 দিন নিব নোৱাৰোঁ স্কুললৈ। গতিকে পাৰে যদি আপোনালোকে কিবা এটা সহায় কৰক মোক। আহ্বান কৰিছোঁ মোক যাতে কিবা এটা সহায় দিয়ে, মই তেতিয়াহে পঢ়াব পাৰিম, নহ'লে মই পঢ়াব নোৱাৰিম ল'ৰাটো। মোৰ আৰ্থিক অৱস্থা বেয়া। আৰু আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ইয়াৰ পৰা আহ্বান জনাব বিচাৰিব? হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও মই আহ্বান কৰিছোঁ যাতে মোক অলপ চাই এই ল'ৰাটোক যাতে পঢ়াই মই আগলৈ নিব পাৰোঁ। হয়, নমস্কাৰ। মই পোনপ্ৰথমে আমাৰ সংবাদ মাধ্যমলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই পহুপুৰী ঘাইটি অতিকৈ পিছপৰা অঞ্চল বা বানপীড়িত অঞ্চল। গতিকে তাৰ সেই দুখটো মাজতো অতিকৈ সুখৰ বতৰা। আমাৰ এই পহুপুৰী ঘাইটি এজন শাৰীৰিকভাৱে অক্ষম ব্যক্তি ছাত্ৰ, তেওঁ মেট্ৰিকত হৈ যোৱা মেট্ৰিকত তেওঁ 49% নম্বৰেৰে দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে। গতিকে আমি সৰুৰে পৰা দেখিছোঁ তেওঁৰ দেউতাকে আৰু নিকটৱৰ্তী কমে 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ দূৰত স্কুলখনলৈ সদায় চাইকেলত অনা নিয়া কৰে। তেওঁৰ ঘৰৰ আৰ্থিক অৱস্থা বহুত গুৰুতৰ। আমি ভবা নাছিলোঁ তেওঁ যে এনেকৈ ইমানখিনিলৈকে যাবগৈ বুলি। কিন্তু দেউতাকৰ যি পৰিশ্ৰমৰ বা মাকৰ যি ত্যাগৰ বিনিময়ত আজি এইখিনি হৈছে, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকলৈ আমি এটা উৎসাহ উদ্দীপনা যোগোৱাৰ মানসেৰে মই পহুপুৰী ঘাইটি গাঁও প্ৰধানে আমাৰ লগতে এই আমাৰ জ্যেষ্ঠ খুৰাহঁত, আমাৰ দাদাহঁত সকলোটিকে লগত লৈ আমি এটাই নিজকে ভাবিলোঁ যে তেওঁলোকক আৰু যদি কিবা এটি সহায়ৰ হাত আগবঢ়াওঁ বা এটা সমবেদনা জ্ঞাপন কৰোঁ, এটা উৎসাহ দিওঁ, সেই ভাবি আমি ইয়াত আজি উপস্থিত হ'লোঁ। আৰু আপোনালোকেও আহি ইয়াত আজি তেওঁলোকৰ যি বিষয়টো এটা আগলৈ আগবঢ়াই নিবৰ বাবে আপোনালোক যি মিডিয়াসকল আহি উপস্থিত হৈছেহি। গতিকে ইয়াৰ পৰা আমি এটা বাৰ্তা দিব বিচাৰোঁ, তেওঁলোকৰ এই সক্ষমভাৱে যি তেওঁৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি তেওঁ যি ৰিজাল্ট দেখুৱাবলৈ সক্ষম হ'ল, তেওঁ ভৱিষ্যতে আৰু আগবাঢ়ি যাওক। কিন্তু এই যি আৰ্থিক দৈন্যতা, এই আৰ্থিক দৈন্যতাৰ ফলত তেওঁৰ পিতৃ ইতিমধ্যে কান্দি উঠিছে। তেওঁ আৰ্থিক দৈন্যতাৰ বাবে তেওঁ পঢ়াবলৈ কিছু অপাৰগ হৈছে। এই বিষয়টো আমি বিভাগীয় তথা আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈও মই গাঁও প্ৰধান হিচাপে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। পাৰে যদি তেওঁলোকক কিছু চকু মেলি চাওক, আৰু যদি কোনো মহানুভৱ তেনেকুৱা উদাৰ ব্যক্তি আছে তেওঁলোকলৈ সহায়ৰ হাত আগবঢ়াওক। আমাৰ মাজতে ইতিমধ্যে কেইবাজনো আমাৰ শ্ৰী মৃদুল কুমাৰ নাথ, শ্ৰী নৰেন্দ্ৰ কুমাৰ নাথ, ৰবীন্দ্ৰ নাথ, বিজয় কাকতি এনেকৈ প্ৰমুখ্যে কৰি কেইবাজন ব্যক্তিও তেওঁলৈ আৰ্থিক অনুদান আগবঢ়াইছে যি পাৰিছে, য'ত কিঞ্চিতভাৱে হ'লেও। আৰু লগতে আমিও তেওঁক এখনি গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। গতিকে আমাৰ গাঁওখনৰে গৌৰৱ, অঞ্চলৰে গৌৰৱ। তেওঁ দীঘলদৰী কাকতি গাঁও হাইস্কুলৰ পৰা তেওঁ এই বিদ্যা লাভ কৰি আজি অৱস্থাত উপনীত হ'বলৈ সক্ষম হৈছে। গতিকে তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বিষয়টো যেন আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, তাৰ মানসেৰে আজি এই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।